আমি জানো বিজেপি চৰকাৰে প্ৰথমতে বহুত ফুলজাৰি মাৰিছিলে যে বেটি বচাও বেটি পঢ়াও আৰু বেটিক সন্মান দিব লাগে প্ৰতি অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মানে নাৰীক সন্মান দিয়াটো তেওঁলোকে বিচাৰে বা কয় মুখেৰে ফুলজাৰি মাৰে কিন্তু এতিয়া আমি অংগনবাড়ী কৰ্মী সহায়িকাসকল মহিলা হয়নে নহয় আমাৰ সেইটো প্ৰথম প্ৰশ্ন চৰকাৰৰ ওচৰত আমি যে এই দুখীয়া ঘৰৰ মহিলা যোনে নেকি অংগনবাড়ীত কাম কৰিছে তেওঁলোক হ'ল একোখন দুখীয়া ঘৰৰ মহিলা আৰু যি সামান্যতম মাননি পায় সেই মাননিৰে আমি একোখন ঘৰ চলাব লাগে কিন্তু এই যে মূল্যবৃদ্ধিৰ দিনত চৰকাৰখনে যিমান মূল্যবৃদ্ধি কৰিছে বৰ্তমান সময়ত সেই মূল্যবৃদ্ধিৰ দিনত আমি সামান্যতম মাননিৰে এখন ঘৰ আমি চলাব পৰা নাই আৰু যেহেতু চৰকাৰখনৰ বিজেপি চৰকাৰৰ উদ্দেশ্যই আছিল মহিলাক সন্মান দিয়া মহিলাক আগবঢ়াই নিয়া সবলীকৰণ মহিলা সবলীকৰণৰ প্ৰচেষ্টা তেওঁলোকৰ কিন্তু আমিতো এতিয়া দেখিছোঁ যে অংগনবাড়ীত যিসকলে কাম কৰিছে গোটেইখিনি মহিলা কিন্তু তেওঁলোকে আমাক মহিলাৰ শাৰীত ধৰা নাই নেকি বাৰু এই যে দুখীয়া ঘৰৰ মহিলাখিনিয়ে যে একোখন ঘৰ চলাবলগীয়া হৈছে সামান্য মাননিৰে গতিকে সেইখিনি মহিলা নহয় নেকি তেওঁলোকৰ চকুত আমাৰ প্ৰথম প্ৰশ্ন হ'ল চৰকাৰৰ ওচৰত সেইটো আৰু এই যে গাঁৱৰ মহিলাসকলক যে বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিছে আমি ধন্যবাদ জনাইছোঁ চৰকাৰখনক আঁচনি দিব লাগে মহিলাক সহায় কৰিব লাগে কাৰণ একোখন ঘৰ চলিবলৈ কিমান টকাৰ প্ৰয়োজন সেই হিচাপে দিয়ক আঁচনিবিলাক এই যে 1200 টকা দিছে অৰুণোদয়ৰ নামত সেই 1200 টকাৰে কি হয় গেছৰ চিলিণ্ডাৰটোৰ কিনোতে শেষ তেওঁলোকেই দিছে তাৰমানে চামুচেৰে যে বেলচাৰে নিছে এইটো কথা একদম ধ্ৰুৱ সত্য কাৰণ তেওঁলোকে দিছে মানুহক দেখুৱাই মানুহক বহুত দিছে কিন্তু মাছৰ তেলেৰে মাছ ভাজি আছে ৰাইজৰ পৰা নিছে আকৌ ৰাইজক দিছে সেইটোৱেই আজি আমাৰ 50 বছৰ অতিক্ৰম কৰিলে আমাৰ ICDS আঁচনিয়ে এখন আঁচনি 50 বছৰ কেতিয়াও টিকি থাকিব নোৱাৰে হয় তাৰমানে তেওঁলোকক নিয়মীয়াকৰণ কৰিব লাগিব যদি 50 বছৰৰ ওপৰত যদি সেই আঁচনিখন চলে কিন্তু এতিয়া তেওঁলোকে সেই কাৰণে বেলেগে যেতিয়া মানুহৰ প্ৰশ্ন উঠিছে যে 50 বছৰ এখন আঁচনি চলিব নোৱাৰে তেতিয়া তেওঁলোকে কি কৰিলে ICDS আঁচনিৰ নামটো চেঞ্জ কৰি মানে পোষণ 2 নাম দিলে গতিকে বেলেগ নামেৰে আকৌ নতুনকৈ নামাকৰণ কৰি এই আঁচনিখন চলাই আছে নামটোহে সলনি হ'ল কিন্তু আপোনালোকৰ নামটো সলনি হ'ল কিন্তু আমাৰ কোনো উন্নতি নাই আমাৰ কামৰ বোজা বঢ়াই দিলে কিন্তু আমাৰ সেই কামৰ পৰিৱৰ্তে আমাৰ মানে কোনো ধৰণৰ আমি মজুৰি বিচাৰি আছোঁ মজুৰি আমাৰ এতিয়ালৈকে নহ'ল এতিয়া আপোনাৰ মূল দাবীসমূহ কি আপোনালোক হাজাৰ ওলাই আহিছে আহি পেলাই বোলে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কিহৰ কাৰণে কি দাবীসমূহ কি আমি ইমান দিনে দাবী কৰি আহিছোঁ আমাক মাননিৰ সলনি মজুৰি লাগে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিহেতু চৰকাৰী কাম প্ৰতিটো কামতে সহায় সহযোগিতা আগবঢ়াব লাগে গতিকে আমাক নিয়মীয়াকৰণ কৰিব লাগে আৰু কেন্দ্ৰীয় বাজেটত যি বাজেট এতিয়া বৰ্তমান আমি শুনিলোঁ যোৱাকালি মানে মাত্ৰ 23,100 টকা 100 কোটি টকা ধাৰ্য কৰিছে যিটো মানে বাজেটত আমাৰ মানে কোনো কামেই আমাৰ নহ'ব কাৰণ কিয় নহ'ব দেশত 28 লাখ কৰ্মী সহায়িকাৰ 14 লাখ কেন্দ্ৰ আছে গতিকে ইয়াত মানে আমাৰ তাত 8 কোটি শিশুৰ হয় বাইদেউসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিসমূহ দীৰ্ঘদিনীয়া দাবী আছে এই দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত আজি এনেদৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী ডাঙৰীয়ানীয়ে আজি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবীসমূহ পূৰণ কৰাৰ বাবে আহ্বান জনায় গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই দিয়া আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।